অংক পাইছোঁ সৰল কৰা 9 to the power 2/3 divided by 9 to the power 1/5 এইটো সৰল কৰিবলৈ কৈছে চাওঁচোন কেনেকৈ সৰল কৰিব পাৰি আমি জানো যে 9 আৰু 9 দুই জেগাতে 9 আছে পাৱাৰবিলাক মাত্ৰ বেলেগ বেলেগ আছে এতিয়া এনেকৈ যদি 9 আৰু 9 একেটা সংখ্যা থাকে আৰু হৰণ হৈ থাকে তেতিয়াহ'লে ওপৰত পাৱাৰবিলাক মাইনাছ হৈ যায় গতিকে মই এই লাইনটোত লিখিলোঁ 9 to the power 2/3 minus 1/5 তাৰ পিছৰ লাইনটোত হ'ব 9 to the power এইটো কৰি দিলোঁ 5 3 15 লসাগু 15 হ'ব 3 5 গুণ 15 5 2 গুণ 10 আৰু 5 3 গুণ 15 3 1 গুণ 3 তো এনেকৈ মই 9 to the power 10 minus 3 divided by 15 বুলি পালোঁ তাৰপিছত উত্তৰটো পালোঁ 9 to the power 7/15 ঠিক আছে তো এইটো মোৰ উত্তৰ হ'ব আৰু এক ধৰণে মই লিখিবলৈ গ'লে এইটো মোৰ উত্তৰ হ'ব এই 9টো মই 3 স্কোৱাৰ বুলি লিখিব পাৰোঁ 3 স্কোৱাৰ আৰু 7/15 2 7 গুণ 14 3 to the power 14/15 এইটো মোৰ উত্তৰ হিচাপে লিখিলে শুদ্ধ হ'ব আৰু এইটো লিখিলেও শুদ্ধ হ'ব উত্তৰ যদি অপশ্যন দিয়া থাকে মই চাব লাগিব কোনটোত দিয়া আছে কেতিয়াবা এনেকৈ দিয়া থাকিব পাৰে নহ'লে এনেকৈ দিয়া থাকিব পাৰে হয়তো বুজি পাইছা এনেকৈ যদি থাকে এই সংখ্যাটো ওপৰটোৰ লগতহে পূৰণ হয় আৰু তলৰ লগত কটাকটি যায় ইয়াত দেখিছোঁ মই কটাকটি নগৈছে গতিকে ওপৰটোৰ লগত পূৰণ কৰি দিছোঁ